Hello everyone, welcome to XZIA IS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 18 ফেব্ৰুৱাৰী নিউজ পেপাৰ এনালিসিস। এতিয়া চাও আহক 18 ফেব্ৰুৱাৰীত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেন্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XZIA IS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSE ৰ বাবে ক্লাसेस য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ লৈকে গাইডেন্স দিয়া হ'ব আৰু লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেন্টৰশিপ comprehensive study material, regular test series and evaluation কৰা হ'ব, current affairs and answer writing ত focus কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটচ থাকিব সেইখিনি small sizeৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্সোনালি attention দিব পাৰো। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XZIA IS একাডেমীৰ লগত এই নাম্বাৰ। এতিয়া আহক আমি ফাৰ্স্ট আৰ্টিকেলটোৰ ফালে আগবাঢ়ো। আমাৰ ফাৰ্স্ট আৰ্টিকেলটোৰ টাইটেলটো হৈছে Politicians official must foster fraternity, Supreme Court. এই আৰ্টিকেলটোৰ থিমটো হৈছে যে আমাৰ যিমানখিনি বিউৰোক্ৰেটছ থাকে বা পলিটিচিয়ান থাকে বা পুলিচ অফিচাৰ থাকে সেইবিলাকে যিমানখিনি স্পীচ দিয়ে সেইখিনি অৰ্ডিনাৰী সিটিজেনতকৈ বেলেগ হয়। কেনেকৈ বেলেগ হয়? কাৰণ তেওঁলোকৰ স্পীচখিনিয়ে তেওঁলোকে যিখিনি ৱৰ্ড তেওঁলোকৰ মুখৰ পৰা ওলাই সেইখিনিয়ে কি হ'ব ষ্টেট অথৰিটিক কেৰি কৰিব আৰু লগতে আমাৰ যিমানখিনি এডমিনিষ্ট্ৰেশ্যন আছে সেই এডমিনিষ্ট্ৰেশ্যনটো সেভ কৰিব আৰু কি কৰিব যে যদিহে তেওঁলোকৰ স্পীচখিনি হেড স্পীচ বা কোনোবা কমিউনিটিক টাৰ্গেট কৰি দিয়ে তেতিয়া কি হ'ব সেই কমিউনিটিখিনি এক্সক্লুড হৈ যাব আমাৰ মেইন ষ্ট্ৰীমৰ পৰা এক্সক্লুড হোৱাৰ সম্ভাৱনা। ঠিক আছে, স্বাধীনতাৰ পাছতো 75 ইয়াৰ্ছৰ পাছতো যদি এনেকুৱা কোনোবাই কৰি থাকে কোনোবাই একাউণ্টেবল নোহোৱাকৈ যদি এনেকুৱা স্পীচ দি থাকে সেইটো টলাৰেবল নহয় বুলি কৈছে। এতিয়া চাওঁ আহক ইয়াত কি পইণ্টছ কি আছে। এতিয়া কি আৰ্গুমেণ্টছখিনি ইয়াত প্ৰথমতে দিছে যে আমাৰ ফ্ৰী স্পীচ আছে, ফ্ৰী স্পীচৰ আমাৰ অধিকাৰ আছে কিহত আমাৰ ফাণ্ডামেণ্টেল ৰাইটছে হয় আৰ্টিকল 19(1)(8) আছে যে আমাৰ ৰাইট টু ফ্ৰী স্পীচ আছে কিন্তু সেইটো কৈছে সেইটো এবছলিউট নহয়। কেনেকৈ এবছলিউট নহয় কাৰণ কিছুমান আৰ্টিকল আছে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ যেনেকৈ আৰ্টিকল 14, 15, 21, 51, 51A এইবিলাকে কি কৰে আমাৰ এটা লেয়াৰ আনি দিয়ে যাতে আমি যিকোনো কথা যেতিয়াই তেতিয়াই কৰিব নোৱাৰো। যিবিলাকে আমাৰ নেশ্যনেল চিকিউৰিটি থ্ৰেট আনে সেই তেনেকুৱা কথাবিলাক আমি ক'ব নোৱাৰো। এইবিলাক সেইবিলাকত লেয়াৰ আমাৰ ফ্ৰী স্পীচত লেয়াৰ লগাই দিয়ে। এতিয়া কি হয় যিমানখিনি পলিটিকেল লিডাৰে বা বিউৰোক্ৰেটে যদি কিছুমান স্পীচ দি দিয়ে সেইখিনি কি পলিচিখিনিও তেওঁলোকে পলিচি ছেভ কৰে কি পলিচি আহিব আমি কি তেওঁলোকৰ স্পীচৰ পৰা গতিকে তেওঁলোকে যেতিয়া কিবা এটা কথা কয় তেতিয়া কি হয় সেই কথাটো সাৱধান হোৱাটো উচিত বুলি এই আৰ্টিকেলটোত কৈছে। নেক্সট পইণ্টটো চাওঁ ইয়াৰ কি নেক্সট পইণ্টটো কৈছে যে যিটো স্পীচ দিয়াৰ ক্ষেত্ৰত ফ্ৰী স্পীচৰ ক্ষেত্ৰত এটা ভেকুৱাম দেখা যায় কাৰণ কনষ্টিটিউশ্যন এইটো মেনশ্যন নাই যে ফ্ৰী স্পীচ মানে কি আৰু কোনখিনি স্পীচ দিব লাগে কোনখিনি হেড স্পীচ হয় সেইটো নাই বুলি কৈছে ফ্ৰেমৱৰ্ক এক্সিষ্টে নকৰে মিনিষ্টাৰৰ কাৰণে বা ডিজিপিৰ কাৰণে কিন্তু জুডিচিয়াৰীৰ ক্ষেত্ৰত জাজৰ ক্ষেত্ৰত এটা আছে তেওঁলোকৰ ৰুলছ আছে যে তেওঁলোকে কেনেকে কথা ক'ব লাগে কেনেকে নালাগে। গতিকে কি আমি এইটো চেষ্টা কৰিব লাগে যে পলিটিচিয়ানে যাতে ৰুল এটা ফল' কৰে কথা কওঁতে চেষ্টা কৰিব লাগে নহ'লে কি হৈ যায় যিখিনি ৱৰ্ড হয় সেইখিনি কি সমাজত যদি হেড স্পীচ হয় স্পেচিয়েলি সমাজত বহুত এফেক্ট কৰে বেডলি এফেক্ট কৰাৰ সম্ভাৱনা থাকে। নেক্সটটো হৈছে যে ইয়াত নৰ্মেলাইজেছ হষ্টিলিটি। এতিয়া কি হৈছে যে ইমানেই এনেকুৱা পলিটিক্স পলিটিকেল ইমানেই স্পীচ দিবলৈ ধৰিছে স্পেচিয়েলি হেড স্পীচ দিবলৈ ধৰিছে যিখিনিয়ে হষ্টিলিটি আনে ইটো পাৰ্টিৰ মাজত সেইটো কি হৈছে কমন হৈ পৰিছে। সেইকাৰণে এনেকুৱা এটা ৰুলছ এণ্ড ৰেগুলেশ্যন অনাৰ জৰুৰী হৈ পৰিছে। ইয়াত লিখা আছে a pattern emerges across multiple chief minister, bureaucrats and police officer all making similar remarks about the same community. It signals systematic bias, not individual aberration. এটা কি হৈছে যে যদি একে সব চিফ মিনিষ্টাৰে একেটা কমিউনিটিকে বাৰে বাৰে কিবা এগেইনষ্টত কথা কৈ থাকে সেইটো কি হৈছে তেওঁলোকৰ ওপৰত বায়াস যে হৈ আছে সেইখিনি কথা কি হয় ওলাই। ইয়াত এতিয়া কিছুমান কাউণ্টাৰ দিয়া হৈছে। প্ৰথমটো কৈছে যে যদিহে
হৈছে যে পলিটিক্যাল যেটো ফিল্ডত পলিটিক্যাল স্পেচটো কন্ট্ৰোল কৰাটো খুব কঠিন বুলি কৈছে কিহৰ কাৰণে কাৰণ পলিটিক্স কি চলে স্পেচৰ ওপৰত চলে এতিয়া পলিটিক্যাল সেইটো ৰেটৰিকটো যিমানখিনি স্পেচ আছে সেইখিনি কন্ট্ৰোল কৰিবলৈ লোৱা হয় সেই ডেমক্ৰেচিত আঘাত কৰিব বুলি এটা কথা কোৱা হৈছে জাস্টিস কোৱেশ্চন কৰিছে যে হাউ কেন বি কন্ট্ৰোল থট এটা কৈছে যে আমি কোনোবা মানুহৰ মানে থটছ কন্ট্ৰোল কৰিব পাৰো সেই বুলি নাগাৰাজনাই কৈছে সেই কনচাৰ্নটো দেখুৱাইছে যে হেড স্পেচৰ ফলত যদি কনসিকুৱেন্স হয় সেই কনসিকুৱেন্স খিনি কন্ট্ৰোল কৰিব পৰা যাব কিন্তু ডেমক্ৰেচিত ফ্ৰী স্পেচ কন্ট্ৰোল কৰা টান কাম বুলি ইয়াত কোৱা হৈছে লগতে সেকেন্ডটো কি কাউন্টাৰ আৰ্গুমেন্ট দিয়া হৈছে দেয়াৰ ইজ অলসো দ্য ইছ্যু অফ সিলেক্টিভিটি বুলি কৈছে এটা সিলেক্টিভিটি মানে কি কোনটো হেড স্পেচ কোনটো ভালকে কৈছে কেনেকুৱা ধৰণৰ ফৰ্মেটত ক'ব লাগে সেই তাৰ এটো কোনো এটা প্যাটাৰ্ন নাই যে আমি এইটো প্যাটাৰ্নতে ক'ব লাগে কথা সেই বুলি এটা নাই গতিকে সিলেক্টিভিটিটো এটা প্ৰবলেম এই আৰ্টিকলটোত ইমানেই আছিলে আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়ো নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে ইণ্ডিয়া ফ্ৰান্স পাৰ্টনাৰশ্বিপ ইজ এ ফ'ৰ্চ ফৰ ষ্টেবিলিটি ইন দ্য ৱৰ্ল্ড চেজ PM এই আৰ্টিকলটোত ইণ্ডিয়া আৰু ফ্ৰান্সৰ কেনেকৈ পাৰ্টনাৰশ্বিপটো ষ্ট্ৰং হৈ গৈ আছে সেই কথাটো কোৱা হৈছে ইয়াত লিখা হৈছে যে ইণ্ডিয়া আৰু ফ্ৰান্সৰ যিটো ৰিলেশ্যনশ্বিপ আছে বা পাৰ্টনাৰশ্বিপ আছে সেইটো কি হৈছে বাইলিটাৰেল ট্ৰেডতকৈ ওপৰত বুলি কৈছে আৰু সেইটো ভেলিউ ড্ৰিভেন ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ হয় বুলি কৈছে এতিয়া এই যেটো পাৰ্টনাৰশ্বিপ আছে তাৰ ফলত কি হ'ব গ্লোবেল গভৰ্নেন্স টেকনলজি সিকিউৰিটি এইবিলাকক এটা সেভ দিব বুলি কোৱা হৈছে এটা কৈছে যে এই যে যেটো ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ গুটে ওয়াৰ্ল্ডে দেখিছে যেটো স্পেশাল গ্লোবেল ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ বুলি ইয়াত কোৱা হৈছে হেতে কি কৰিব এটো দেখুৱা হৈছে যিখিনি মিডল পাৱাৰ আছে ইণ্ডিয়াৰ নিচিনা ফ্ৰান্সৰ নিচিনা সেইখিনি যদি ডেমক্ৰেসি শেয়াৰ্ড ভিজন যদি ডেমক্ৰেসি হয় সেইখিনিয়ে কি কৰিব যে দেখুৱাব যে গুটে ওয়াৰ্ল্ডক যে ইন্টাৰনেশনাল কোঅপাৰেশন কৰিবলৈ অল্টাৰনেটিভ মডেলো আছে ঠিক আছে এটা চাও আমি ইয়াৰ কি পইণ্টছ খিনি কি আছে এটা এই যেটো পাৰ্টনাৰশ্বিপ হৈছে ইণ্ডিয়া আৰু ফ্ৰান্সৰ কি কিহৰ ওপৰত গুৰুত্ব দিছে হেলথৰ ওপৰত ক্ৰিটিকেল মিনাৰেলছৰ ওপৰত ডিফেন্স সায়েন্স এণ্ড টেকনলজি ৰিনিউৱেবল এনাৰ্জি আৰু স্কিলিঙৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে আৰু ইয়াৰ সেকেন্ড পইণ্টটো হৈছে যে যেটো ইনগ্ৰেচন হৈছিল কৰ্ণাটক হেলিকপ্টাৰ এছেম্বলি দেখুৱা হৈছিল সেইটো কনফ্লিক্ট আছিল বুলি কৈছে সিম্বলিক নহয় বুলি কৈছে আৰু ইয়াত কি কৰা হৈছে বেছিকৈ কনসেন্ট্ৰেট কৰা হৈছে ম্যানুফ্যাকচাৰিং আৰু সাপ্লাই চেইনৰ ওপৰত বেছিকৈ কনসেন্ট্ৰেট কৰা হৈছে যিবিলাক ট্ৰাস্টেড পাৰ্টনাৰ আছে ইণ্ডিয়াৰ এমং ট্ৰাস্টেড পাৰ্টনাৰছৰ মাজত সাপ্লাই চেইন আৰু ম্যানুফ্যাকচাৰিংৰ ওপৰত বেছিকৈ কনসেন্ট্ৰেট কৰা হৈছে বুলি কৈছে কিয় কৰা হৈছে এটো কাৰণ কোভিড-19 সময়ত আমি দেখিছো যে আমি সাপ্লাই চেইনৰ কাৰণে কি কৰা হৈছিল এডভাৰ্চিং সাপ্লাই চেইনৰ আমি বহুত অসুবিধা কৰিব লগা হৈছিল ট্ৰাস্টেড পাৰ্টনাৰ ওপৰতহে আমি কি কৰিব পাৰো ম্যানুফ্যাকচাৰিং বা সাপ্লাই চেইনৰ ওপৰত এনেকে কনসেন্ট্ৰেট কৰি এইবিলাক ডিল কৰিব পাৰো নেক্সট ইয়াৰ পইণ্টটো হৈছে যে কিছুমান ইনষ্টিটিউচনেল ফ্ৰেমৱৰ্ক এষ্টাব্লিছ কৰা হৈছে যেনেকে এনুৱেল ফৰেন মিনিষ্টাৰ্ছ ডাইলগ ইণ্ডো-ফ্ৰেঞ্চ চেণ্টাৰ ফৰ AI চেণ্টাৰ ডিজিটেল সায়েন্স নেশনেল চেণ্টাৰ অফ এক্সেলেন্স ফৰ এৰোনটিক স্কিলিং আৰু এইবিলাক ইনষ্টিটিউচনে কি মাৰ্ক কৰে যে আমাৰ যেটো ডিপ্লোমেসি হ'ব হেতু বিউৰোক্ৰেটিক লেভেলত গৈ হৈ আছে সেইকাৰণে আমাৰ যেটো পাৰ্টনাৰশ্বিপ হ'ব ফ্ৰান্সৰ লগত হেতু যে মোৰ ডিউৰেবল হ'ব লং টাৰ্মৰ কাৰণে হ'ব সেই কথাটো ইয়াত কোৱা হৈছে নেক্সট ইয়াত পইণ্টটো হৈছে যে এন্টি হেজিমনি ল্যাঙ্গুৱেজ ইউজ কৰা হৈছে তে দুইজন লিডাৰে ইউজ কৰিছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে আৰু আমাৰ ফ্ৰেন্সৰ যিজন প্ৰাইম মিনিষ্টাৰ আছে ইমানুৱেল মেক্ৰন তেওঁ কৈছে যে এন্টি হেজিমনি এটা ল্যাঙ্গুৱেজ ইউজ এন্টি হেজিমনি যিখিনি ল্যাঙ্গুৱেজ ইউজ কৰা হৈছিল সবে নিজৰ ল্যাঙ্গুৱেজ ইউজ কৰিছিল গতিকে এই পাৰ্টনাৰশ্বিপটো হৈছে যে সেই পাৰ্টনাৰশ্বিপ কি দেখুৱাইছে যে আমি এই পাৰ্টনাৰশ্বিপটো US লেড ওয়েস্টাৰ্ণ বা ইয়াত চাইনিজ এসাৰ্টিভনেছ কোনো দেখা পোৱা নাযায় কি দেখুৱাইছে যে গ্লোবেল সাউথ হেজ এটা মাল্টিপলাৰিটি যে এতিয়া জেনুইন মাল্টিপলাৰিটি বেছিকৈ গুৰুত্ব দিছে সেই কথাটো ইয়াত দেখুৱা হৈছে নেক্সট ইয়াত কাউন্টাৰ আৰ্গুমেন্টছ দিয়া হৈছে কি কাউন্টাৰ আৰ্গুমেন্টছ দিয়া হৈছে যে ইণ্ডিয়া আৰু ফ্ৰান্সৰ মাজত ৰাফেল
যেটো কন্ট্ৰভাৰ্সি সৃষ্টি হৈ আছিল তাৰ লগতে কিবা এটা ফ্ৰিকশন যে হৈ আছিল হেলটো লৈ ইয়াৰ এটা কাউন্টাৰ আৰ্গুমেন্ট দিয়া হৈছে নেক্সট হৈছে যে ফ্ৰান্স নাটো আৰু ইউ মেম্বাৰ হয় গতিকে নাটো আৰু ইউ কেতিয়াবা ইণ্ডিয়াক বিৰোধিতা কৰা দেখা যায় স্পেচিয়েলি ৰাছিয়া যেতিয়া অইল বাই কৰে তেতিয়া ক্ৰিটিচাইজ কৰে নাটো কৰে ইউ কৰা দেখা যায় কাৰণ ৰাছিয়াই যেতিয়া ইউক্ৰেইন ইনভেট কৰিলে তেতিয়া সেই ইণ্ডিয়াক ক্ৰিটিচাইজ কৰিবলৈ কৰিলে কাৰণ তেওঁলোকে ভাবে যে ইণ্ডিয়াৰ ৰাছিয়াক নেক্সট হৈছে the year of innovation various joint centers while welcome need sustained funding faculty exchange and publication output to be meaningful India has mixed record in converting bilateral science agreements into productive research out এতিয়া ইয়াত কি কোৱা হৈছে যে যিমানখিনি এই সায়েন্স এণ্ড টেকনলজিৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে ইয়াৰ অফ ইনোভেশন হয় এটো কিন্তু ইয়াত দেখা গৈছে যে ইণ্ডিয়াই হেতু মিক্স ৰেকৰ্ড দেখাইছে এই যেটো বায়োলেটাৰেল সায়েন্স এগ্ৰিমেন্ট আছে হেতু ইণ্ডিয়াই কি কৰা হৈছে প্ৰডাক্টিভ এটা ৰিসাৰ্চ আউটপুট আনিব পৰা নাই বুলি ইয়াত কাউন্টাৰ আৰ্গুমেন্ট কোৱা হৈছে এই আৰ্টিকলটো ইমানে আছিল তে আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়ো আমাৰ নেক্সট আৰ্টিকল টাইটেলটো হৈছে Need Global Cooperation to Tackle AI Bias Risks Tech Must Remain Human Centric Modi এই আৰ্টিকলটোত লিখা হৈছে যে আমাৰ ইণ্ডিয়াত যিমানখিনি চ্যালেঞ্জ আছে সেই চ্যালেঞ্জখিনি টেকল কৰিবলৈ আমাক এআই প্ৰয়োজন আছে বুলি কৈছে কিন্তু এআই আমি যেতিয়া ব্যৱহাৰ কৰো সেই ব্যৱহাৰ কৰোতে আমি সাৱধান হ'ব লাগিব বুলি কৈছে যাতে এটা সেফগাৰ্ড আমি মেইনটেইন কৰি থাকিব লাগিব যাতে সোশিয়াল হাৰ্ম কৰিব নোৱাৰে বা কিবা বায়াসনেছৰ সৃষ্টি কৰিব নোৱাৰে এটা ইয়াৰ কি আৰ্গুমেন্টছ খিনি চাও ইয়াৰ ফাৰ্স্ট পইণ্টটো ইয়াত দেখাব আপোনালোকে এআই এজ এ ডেভেলপমেন্ট এক্সেলাৰেটৰ বুলি দেখুৱা হৈছে ইণ্ডিয়া যিমানখিনি ডেভেলপমেন্টাল বটলনেক আছে তাৰ মানে বাধা আছে কি আছে চাই লওক পোৱাৰ হেল্থ কেয়াৰ এক্সেছ ইন ৰুৰেল এৰিয়াজ লো এগ্ৰিকালচাৰাল প্ৰডাক্টিভিটি দা আৰবান ৰুৰেল ডিভাইড এইবিলাক যিমানখিনি প্ৰবলেম আছে সেইখিনি আমি কিহৰ জৰিয়তে সলভ কৰিব পাৰিম এআই জৰিয়তে সলভ কৰিব পাৰিম বুলি কোৱা হৈছে এআই কি কৰিব যিমানখিনি ইনফৰমেশন থাকে সেইখিনি প্ৰসেস কৰিবলৈ বা ডিসিশন ডেলিভাৰ কৰিবলৈ হিউমেনতকৈ বেছিকৈ পাৰে বুলি কৈছে গতিকে আমি যিমানখিনি হেল্থ কেয়াৰৰ ক্ষেত্ৰত বা বেলেগ বেলেগ ডেভেলপমেন্টৰ ক্ষেত্ৰত আমি এআই ইউজ কৰিব পাৰো ইয়াত এক্সাম্পল এটাও দিপলা দেখুৱা হৈছে যে কেনেকৈ টিউবাৰকুলোসিস টিবি আমি কি কয় এই ডায়াগনোসৰ কাৰণে আমি কি কৰিব পাৰো এটা এআই ইউজ কৰিব পাৰো এটো ডায়াগনোসটো কি ধৰা পেলাবলৈ বা হেল্থ চেণ্টাৰত আমি কি কৰিব পাৰো এআই বিভিন্ন ধৰণৰ বেমাৰৰ চিকিৎসা কৰিব পাৰ কাৰণে আমি কেনেকৈ এআই ইউজ কৰিব পাৰো Next, our point হৈছে India's diversity is both challenge and assets. এটা ইয়াত কি কোৱা যায় AI ইউজৰ ক্ষেত্ৰত ইণ্ডিয়াৰ যেটো ডাইভাৰ্সিটি আছে হেতুৱে কি কৰিব পাৰে ভাল কথা হৈছে হেতু এটা বেয়া দিশো আছে বুলি কৈছে এটা কি হয় ইণ্ডিয়ান লিংগুইষ্টিক প্লুৰালিটি দেখা গৈছে যত 22টা কি আছে আমাৰ শিডিউল ল্যাঙ্গুয়েজ আছে আৰু বহুত ডায়লগ আছে লগতে কালচাৰাল ডাইভাৰ্সিটি আছে আমাৰ সোশিও ইকোনমিক হেটেৰোজেনিটি আছে গতিকে AI এটা ল্যাঙ্গুয়েজৰ ওপৰত চলে ইংলিছৰ ওপৰত চলে গতিকে সেই ডাইভাৰ্সিটিৰ কাৰণে ইয়াত অলপ অসুবিধাৰ সন্মুখীন দেখা যাব কিন্তু যদি এই গোটেইখিনি ল্যাঙ্গুয়েজ ইউজ কৰি বা কালচাৰাল ডাইভাৰ্সিটি ইউজ কৰি এআই এটা বনোৱা হয় তেতিয়া কি হ'ব এটো কি হ'ব আটাইতকৈ ভাল ৰিপ্ৰেজেন্টেটিভ বা প্লুৰালিষ্টিক এটো এআই হ'ব বুলি কৈছে আৰু লগতে ইউনিক হ'ব বুলি কৈছে এন্টায়াৰ ওয়াৰ্ল্ডৰ কাৰণে এতিয়া আমি নেক্সট পইণ্টৰ ফালে আগবাঢ়ো নেক্সট পইণ্টটো হৈছে এমপ্লয়মেন্ট ট্ৰান্সফৰমেশন নট ৰিপ্লেসমেন্ট এটা কি কোৱা হৈছে সবতে এটো কোৱা হৈছে যে এআই যিখিনি মানুহৰ জব আছে সেইখিনি কি কৰিব ৰিপ্লেস কৰিব বুলি কোৱা হৈছে কিন্তু ইয়াত কি কোৱা হৈছে যে এআই সেইখিনি ৰিপ্লেস নকৰে এটো ট্ৰান্সফৰ্মহে কৰিব বুলি কৈছে কি কৰিব যে লোৱাৰ যিমানখিনি অৰ্ডাৰ থাকে বা ডাটা প্ৰসেসিং থাকে সেইখিনিহে এআই অটোমেটিক্যালি কৰিব পাৰিব কিন্তু যিখিনি এআই সুপাৰভিজন আছে বা ইথিক্যাল অডিটিং আছে সিস্টেম ডিজাইন আছে এইখিনি যিখিনি ডাঙৰ কাম সেইখিনি
এতিয়াও গ্ৰ' কৰিব বুলি কৈছে, গ্ৰ' কৰিব পাৰিব বুলি কৈছে। কিন্তু কি কৰিব লাগিব, আমি কি কৰিব লাগিব, সেই মানুহক সেই তেনেকে স্কিলিং কৰিব লাগিব। তাৰ কাৰণে যাতে AI চলাবলৈ যাতে তেওঁলোক স্কিল হয় পাৰ্চন, সেই তেনেকে স্কিলিঙৰহে প্ৰয়োজন আছে বুলি কৈছে। নেক্সট পইণ্টটো চাওঁ আমি। নেক্সটটো গ্ল'বেল কোঅপাৰেশ্যন অন বায়াছ এণ্ড ৰিস্ক। এতিয়া কি হৈছে, যিটো AI বায়াছৰ যিটো প্ৰব্লেম আছে, সেইটো এখন কাণ্ট্ৰিয়ে চল্ভ কৰিব নোৱাৰে। কাৰণ কিয় নোৱাৰে, AI চিষ্টেমটো হৈছে ক্ৰছ বৰ্ডাৰৰ হয়। ডাটা মডেল এইবিলাক ডিপ্লয়মেণ্ট সেইবিলাক গোটেইখিনি কি হয়, গ্ল'বেল হয় বুলি কৈছে। গতিকে গভাৰ্নেন্সটো কি হৈ যাব, মাল্টিলেটাৰেল হ'ব লাগিব। যাতে কি হয়, যেনেকে আমাৰ মাল্টিলেটাৰেল মানে কি, যেনেকে নিউক্লিয়াৰ বা ক্লাইমেট চেঞ্জৰ ওপৰত আমাৰ এটা ইণ্টাৰনেশ্যনেল ফ্ৰেমৱৰ্ক আছে, সেই তেনেকুৱা ফ্ৰেমৱৰ্ক আমি কি কৰোঁ, AI ক্ষেত্ৰতো আনিবলৈ দৰকাৰ আছে বুলি এই আৰ্টিকলটোত কোৱা হৈছে। নেক্সট আমি এটা ছাপৰ্টিং এভিডেন্স এই আৰ্টিকলটোৰ ওপৰত দেখিবলৈ পাওঁ, যিটো আমোলে ব্যৱহাৰ কৰিছে, কি AI ব্যৱহাৰ কৰিছে। আৰু AI ব্যৱহাৰ কৰি আমোলে কি কৰিছে, 36 lakhs ওমেনক কি কৰা হৈছে, এডুকেটেড কৰা হৈছে কিহৰ ওপৰত, গাইডেন্সৰ, কেটেল হেল্থৰ গাইডেন্সৰ ওপৰত বা গ্ৰাউণ্ড লেভেলত যিমানখিনি কেটেল হেল্থৰ প্ৰব্লেম হয়, সেইখিনি কি কয় AI দি পেলাই তেওঁলোকক কি কৰা হৈছে, দেখুওৱা হৈছে। যাতে আৰু কিহত দেখুওৱা হৈছে, আৰু সেইটো কি দেখুৱাইছে, ইয়ে যে AI পটেনচিয়েল ৰুৰেল ভাৰ্নাকুলাৰ আৰু জেণ্ডাৰ ইনক্লুচিভ হয়, সেই বস্তুটো ইয়াত দেখুওৱা হৈছে। এই আৰ্টিকলটোত ইমানেই আছিলে। আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম এতিয়া। নেক্সট আৰ্টিকলটোৰ টাইটেল হৈছে ইণ্ডিয়া ফ্ৰেন্স ৰিনিউ ডিফেন্স কোঅপাৰেশ্যন ফৰ 10 years কল টু বুষ্ট মিলিটাৰী পাৰ্টনাৰশ্বিপ। এই আৰ্টিকলটোৰ মেইন থিমটো হৈছে এইটোৱে যে ইণ্ডিয়া আৰু ফ্ৰান্সৰ যিটো ডিফেন্স কোঅপাৰেশ্যন, সেইটো বায়াৰ চেলাৰে হৈ থকা নাই। এতিয়া কি হ'ব, ষ্ট্ৰেটেজিক আৰু ইণ্ডাষ্ট্ৰিয়েল পাৰ্টনাৰশ্বিপলৈ কি হৈছে, পৰিৱৰ্তন হৈছে বুলি কৈছে। তেওঁলোকে কি কৈছে, যিটো ডিফেন্স কোঅপাৰেশ্যন হয় ইণ্ডিয়া আৰু ফ্ৰান্সৰ মাজত, সেইটো কি হৈছে এতিয়া কনক্ৰিট ইণ্ডাষ্ট্ৰিয়েল MOU চাইন কৰা হৈছে ইনষ্টিটিউচনেল মেকানিজিমৰ কাৰণে। আৰু এইটো কি চিগনেল কৰে যে এইটো দুইখন দেশৰে যিটো ডিফেন্স ৰিলেশ্যনশ্বিপ, সেইটো কি হৈছে লং টাৰ্মত চলিব। এতিয়া ষ্ট্ৰেটেজিক ইনভেষ্টমেণ্টৰ জৰিয়তে বা ষ্ট্ৰেটেজিক ইনভেষ্টমেণ্টৰ এটা লং টাৰ্ম ৰিলেশ্যনশ্বিপ হ'ব, এইটো অপৰচুনিষ্টিক কমাৰ্চিয়েল এৰেঞ্জমেণ্ট নহয় বুলি কৈছে। এতিয়া ইয়াৰ কি পইণ্ট খিনি চাওঁ। ফাৰ্ষ্ট কি পইণ্টটোৱে হৈছে যে যিটো ৰাফেলত কি হৈছে 50% ইণ্ডিজেনাছ কণ্টেণ্ট থাকিব বুলি এতিয়া কৈছে। যিটো আমি ফ্ৰান্সৰ পৰা ইম্পৰ্ট কৰোঁ আগতে, সেইটো তাত 50% এতিয়া কি হ'ব, ইণ্ডিজেনাছ কণ্টেণ্ট থাকিব বুলি কোৱা হৈছে। আৰু এতিয়া এইটোৱে কি কৰে যে এইটোৱে এটা ফাণ্ডামেণ্টেল শ্বিফ্ট দেখুৱাইছে ইণ্ডিয়াৰ ফালৰ পৰা, যে ইণ্ডিয়াই এতিয়া অকল ৱেপন বাই নকৰে। এতিয়া কি কৰিব, ইণ্ডিয়াই কিহত বিলিভ কৰে, টেকনলজি ট্ৰান্সফাৰত বিলিভ কৰে, লোকেল মেনুফেকচাৰিং আৰু এণ্ড দ্য কেপেবিলিটি অফ ছাবষ্টেইন এণ্ড ইভেঞ্চুৱেল ৰেপ্লিকেট দিছ চিষ্টেম ডমেষ্টিকেলি। যাতে এইখিনি মেনুফেকচাৰিং বা ডমেষ্টিকেলি যাতে এইখিনি বনাব পাৰে ৱেপনখিনি, তাৰ ওপৰত বেছি বিলিভ কৰা দেখা গৈছে। ইয়াৰ নেক্সট পইণ্টটো চাওঁ। নেক্সট পইণ্টটো হৈছে MRO ফেচিলিটি এক্সপানশ্যন ইজ ইকুৱেলি ইম্পৰ্টেণ্ট বুলি কৈছে। MRO মানে হৈছে ৱেপনখিনি যেনেকে মেইনটেইন কৰিব লাগে, সেইখিনি মেইনটেনেঞ্চৰ কেপাচিটিটো ইণ্ডিয়াই নিজৰ ওপৰত ৰাখিবলৈ বিচাৰে। কাৰণ কি হৈছে, আগতে যেনেকে ইণ্ডিয়াই ৱেপন বাই কৰে, সেই বাই কৰা ৱেপনখিনি চাৰ্ভিচিঙৰ কাৰণে বাহিৰলৈ পঠিয়াব লগা হয়। আৰু বাহিৰলৈ পঠিয়াওঁতে ইণ্ডিয়াই বহুত পইচা তাতো খৰচ কৰিবলগীয়া হয়। আমাৰ গোটেইখিনি ফৰেন এক্সচেঞ্জ যিমান হয় গুচি যায় বুলি কৈছে, বহুত পইচা খৰচ হয়। সেইকাৰণে কি হৈছে, এই চাৰ্ভিচিঙৰ যিটো মেইনটেইন কৰাৰ যিটো চিষ্টেম, সেইটো ইণ্ডিয়াই নিজৰ ওচৰত ৰাখিবলৈ বা নিজে কৰিবলৈ সেইটো চেষ্টা কৰিব বুলি এতিয়া কৈছে। এতিয়া আৰু এটা কৈছে হেমাৰ মিছাইলৰ কথা কৈছে। এইটো হেমাৰ মিছাইল কোনে জইণ্টলি বিল্ড কৰি আছে, ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডে আৰু চেফ্ৰনে মিলি পেলাই এইটো বনাই আছে। এতিয়া কি কৰিব, এইটো টেকনলজি কোঅপাৰেশ্যন অকল নহয় বোলে, অকল বোলে স্পেকুলেটিভ টেকনলজি কোঅপাৰেশ্যন সেইটো নহয়। এইটো কি হৈছে, ইট ইজ এ প্ৰডাকশ্যন অফ এ কম্বেট প্ৰুভেন চিষ্টেম বুলি কৈছে। এইটো কম্বেট প্ৰুভেন চিষ্টেমো হয় বুলি এইটো কোৱা হৈছে। এইটো এতিয়া ইয়াৰ পৰা আমি কি বুজিব পাৰো, যে ফ্ৰান্সে কি কৰিছে, আমাক যিমানখিনি টেকনলজি সেইখিনি তেওঁলোকে শ্বেয়াৰ কৰিবলৈ বিচাৰিছে ইণ্ডিয়াৰ লগত। তেওঁলোকৰ যিমানখিনি নিজৰ টেকনলজি আছে সেইখিনি ইণ্ডিয়াক দিবলৈ বিচাৰিছে বা শ্বেয়াৰ কৰিবলৈ বিচাৰিছে সেইখিনি। নেক্সট আমি চাওঁ যে ইয়াত কি কৰা হৈছে, ৰেচিপ্ৰকেল ডিপ্লয়মেণ্ট অফিচাৰৰ এৰেঞ্জমেণ্ট কৰা হৈছে গ্ৰেটাৰ মিলিটাৰী
পোলাৰেবিলিটিৰ ক্ষেত্ৰত এটা কি কৰিব ইণ্ডিয়াই যে ইমানখিনি ফ্ৰান্সৰ লগত ইণ্ডিয়ান ওচেন ৰিজিয়নত জইণ্ট এক্সাৰচাইজ কৰি থাকে বা এইখিনি যিখিনি অফিচাৰ ডিপ্লয় কৰা হৈছে সেইখিনিয়ে দেখুৱাইছে যে আমাৰ যিটো ডিফেন্স কোঅপাৰেশ্যন হয় সেইটো কি হৈছে ষ্ট্ৰং হৈছে বুলি দেখুওৱা হৈছে এতিয়া আকৌ ৰাজনাথ সিঙে আমাৰ অনাৰেবল মিনিষ্টাৰ আমাৰ ৰাজনাথ সিঙে কি ৰিমাৰ্ক কৰিছে যে পাকিস্তানৰ যিটো টেৰৰিজিম আছে সেইটো কাউণ্টাৰ কৰিবলৈও আমাক ফ্ৰেন্সৰ দৰকাৰ হৈছে বুলি কৈছে কাৰণ ফ্ৰান্স কি হয় আমাৰ ইউএনৰ এখন পাৰ্মানেণ্ট মেম্বাৰ হয় চিকিউৰিটি কাউন্সিলৰ গতিকে সেই যিটো কাউণ্টাৰ টেৰৰিজিমৰ নেৰেটিভটো সেইটো ডিপ্ল'মেটিকেলি আমি কাউণ্টাৰ কৰিবলৈ কি ফ্ৰেন্সৰ আমাৰ দৰকাৰ হ'ব বুলি কৈছে আমাৰ গ্ল'বেল লেভেলত ইয়াত এটা কি আছে এটা এভিডেন্সো দেখুওৱা হৈছে ইণ্ডিয়ান কনটেক্সত কেনেকে আমি ইণ্ডিয়া ইম্পৰ্টেণ্ট হয় ফ্ৰান্সৰ কাৰণে কাৰণ ইণ্ডিয়াই যিমানখিনি আমাৰ ইণ্ডিয়ান অ'চেন ৰিজনত এটা চিকিউৰিটি নেট চিকিউৰিটি প্ৰভাইড কৰি আছে বহুত মিছন আছে সাগৰ যেনেকে সাগৰ যিটো ইনিচিয়েটিভ ইণ্ডিয়াৰ বা যিটো শ্ৰীলংকালৈ হিউমেনিটেৰিয়ান এছিষ্টেন্স যিটো পঠিওৱা হৈছে লগতে হাইড্ৰগ্ৰাফিক চাৰ্ভে যিমানখিনি কৰা হৈছে আইলেণ্ড নেশ্যনত এইখিনি গোটেইখিনি ইণ্ডিয়াই কৰি আছে গতিকে ফ্ৰান্সৰ কি হ'ব ইণ্ডিয়া মানে ইম্পৰ্টেণ্ট হ'ব ডিফেন্স কোঅপাৰেশ্যনৰ কাৰণে এই আৰ্টিকলটোত ইমানেই আছিলে আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়ো নেক্সট আৰ্টিকলটোৰ টাইটেলটো হৈছে অন দ্য ইম্পৰ্টেন্স অফ চেটায়াৰ এই আৰ্টিকলটোত কোৱা হৈছে যে আমাৰ যিমানখিনি চেটায়াৰ আছে পেৰডি হওক বা ফানী কাৰ্টুন হওক এইখিনি কি কোৱা হৈছে যে আমাৰ নেশ্যনেল চিকিউৰিটিৰ কাৰণে থ্ৰেট নহয় বুলি কোৱা হৈছে এতিয়া কি কোৱা হৈছে যে যদিহে এনেকুৱা চেটায়াৰ বা এনেকুৱা পেৰডি বা এনেকুৱা পলিটিকেল কাৰ্টুনছ বিলাক বেন কৰিব লগা হয় সি কি দেখুৱাই যে এইবিলাক লিগেলি কুৱেশ্যনেবল হয় বুলি কৈছে আৰু এইটো কনষ্টিটিউচনেলি ছাছপেক্ট কৰিবলগীয়া হয় কাৰণ এইটোৱে কি ৰিপ্ৰেজেণ্ট কৰে যে ব্ৰডাৰ ট্ৰেণ্ড অফ শ্ৰিংকিং স্পেচ ফৰ ডিচেণ্ট বুলি সেইটো এটা ৰিপ্ৰেজেণ্ট কৰে কাৰণ এই যিমানখিনি ট্ৰেণ্ড আছে হিউমাৰ যাতে ডিচেণ্ট কৰিব নোৱাৰে সেইখিনি ব্লক যদি কৰিব লগা হয় সেইটো কি হ'ব শ্ৰিংকিং স্পেচটো যে শ্ৰিংক হৈছে সেই কথা যাব যে আমি কোনো এটা আৰ্ট ফৰ্ম আমি ডেভেলপ হ'বলৈ দিয়া নাই সেই কথাটো ইয়াত বুজোৱা হ'ব যিহেতু চেটায়াৰ কি হয় এটা আৰ্ট নেক্সট আমি কি আৰ্গুমেণ্ট কেইটামান দেখুৱাইছে ফাৰ্ষ্ট কি আৰ্গুমেণ্টটো কি দেখুৱাইছে যে ইয়াত লিখা হৈছে যে ফাৰ্ষ্ট এণ্ড মষ্ট ফাউণ্ডেশ্যনেল আৰ্গুমেণ্ট ইজ দেট চেটায়াৰ বাই ইটছ নেচাৰ ইজ নট এ থ্ৰেট টু নেশ্যনেল চিকিউৰিটি বুলি কৈছে নেশ্যনেল চিকিউৰিটিলৈ চেটায়াৰটো কি হয় থ্ৰেট নহয় বুলি কৈছে ইয়াত কোৰ্টে সেই কথাটো গোটেইখিনি আমাৰ সুপ্ৰিম কোৰ্ট হওক বা হাই কোৰ্ট হওক কৰ্ণাটকাৰ দিল্লী মাদ্ৰাজ গোটেইখিনি হাই কোৰ্টে সেই কথাখিনি কৈছে ইয়াত কি কোৱা হৈছে যে যিখিনি আমাৰ চেটায়াৰ আছে সেইখিনি আমাৰ ৰিজনেবল পাৰ্চনে আমাৰ যিমানখিনি সাধাৰণ জনসাধাৰণে সেইখিনি কি হিচাপে চাব হিউমাৰ হিচাপেহে চাব যদি কোনোবাই চেঞ্চিটিভলি চাই সেইটো যে এইটো চেঞ্চিটিভলি মাৰ্ক কৰা হৈছে সেইটো কি হৈছে শুদ্ধ নহয় বুলি কৈছে আৰু সেইটো সেই চেঞ্চিটিভ এটা পাৰ্চনক লৈ পেলাই বা কোনোবা পলিটিকেল লিডাৰে যদি সেইটো চেঞ্চিটিভ হিচাপে লয় বা কণ্টেণ্ট হিচাপে লয় গতিকে সেইটো কি হৈ যাব সেই ব্লক কৰাটো সেইটো কি হৈ যাব আমাৰ এটা লিগেলি কুৱেশ্যনেবল হৈ যাব বুলি কৈছে ইয়াত ছেকেণ্ড পইণ্ট কি কোৱা হৈছে যে প্ৰচিডিউৰেল ছেফগাৰ্ড এক্সিষ্ট ফৰ এ ৰিজন যিমানখিনি প্ৰচিডিউৰেল ছেফগাৰ্ড দিয়া হৈছে সেইখিনি এটা ৰিজনৰ কাৰণে দিয়া হৈছে যেনেকে ইয়াৰ উদাহৰণটো দিয়া হৈছে ছেকশ্যন 69A যিটোৱে কি কৰে এনেকুৱা যিমানখিনি ৰাইটিং বা চেটায়াৰ বা এনেকুৱা কিছুমান আৰ্ট ফৰ্ম ব্লক কৰিবলৈ যেতিয়া নটিচ আহে সেইবিলাকক কি কৰে ছেফগাৰ্ড দিয়ে আৰু যদিহে সেইটো ছেফগাৰ্ড নাথাকিলেহেঁতেন কি কৰিলেহেঁতেন সেইটো যেনেকে তেনেকে আমি কি ব্লক কৰিব পাৰিলোহেঁতেন ইয়াৰ নেক্সট পইণ্টটো চাওঁ আহক যে ইয়াত চিলিং ইফেক্ট এটা আৰ্গুমেণ্ট দিয়া হৈছে চিলিং ইফেক্ট মানে কি কোৱা হৈছে ইয়াত মই পঢ়ি দিছো আপোনালোকক চাওক পাৰহেপছ দ্য মষ্ট ইম্পৰ্টেণ্ট ফৰ ডেমক্ৰেটিক থিয়ৰী যিটো চিলিং ইফেক্ট আৰ্গুমেণ্ট সেইটো আমাৰ ডেমক্ৰেচিৰ কাৰণে খুব ইম্পৰ্টেণ্ট কিহৰ কাৰণে when platforms know that satirical or critical content can be flagged and blocked within 3 hours and when content creators have no reliable way to challenge this quickly the rational response for a creator is self-censorship এটা কি হয় যদি কাৰোবাক এটা চেটায়াৰ ক্ৰিয়েটৰৰ ওপৰত এইটো প্ৰেছাৰ দিয়া হয় বা এইটো সেই যিটো কণ্টেণ্ট আছে সেইটো ৰিমুভ কৰিবলৈ কোৱা হয় 3 ঘণ্টাৰ ভিতৰত যদি সেইটো ৰিমুভ কৰি দিয়া যায় যিটো নেশ্যনেল চিকিউৰিটিলৈ থ্ৰেট বুলি তেতিয়া ক্ৰিয়েটৰৰ লগত কোনো ৰিলায়েবল চ'ৰ্চ নাথাকে যে সেইটো কেনেকে বাধা দিব তাতে কি কৰিব এটা উপায় থাকিব যে চেল্ফ চেঞ্চৰশ্বিপৰ বুলি কৈছে ইয়াত কি কৈছে
চিলিং ইফেক্টে কি কৰে সেইখিনি যিখিনি ইলিগেল স্পীচ আছে সেইখিনি কি কৰে অকল সাপ্ৰেছে নকৰে সেইখিনি লেজিটিমেট যিখিনি লেজিটিমেট যিখিনি আছে লেজিটিমেট স্পীচো সাপ্ৰেছ কৰি দিয়ে সেইটো নাম মানে ইলিগেল যদি কোনোবাই কয় বা নেশ্যনেল সিকিউৰিটি হাৰ্মফুলকে যিখিনিয়ে কয় সেইখিনিকতো অবভিয়াছলি সাপ্ৰেছ কৰে কিন্তু যিখিনি লেজিটিমেটো হয় যেনেকে চেটায়াৰ টাইপৰ পেৰডি টাইপৰ যিমানখিনি আৰ্ট আছে সেইখিনিকো কি কৰে সাপ্ৰেছ কৰি দিয়ে জাষ্টিস ৰামাস্বামীয়ে কি কৈছে সেইটো কি অবজাৰ্ভ কৰিছে সেইটো চাম that this suppressing public debate social and political issue does not make society stable it breeds deeper resentment and instability জাষ্টিস ৰামাস্বামীয়ে এইটোৱে অবজাৰ্ভ কৰিছে যে এইবিলাক যেনেকে সাপ্ৰেছ কৰা হৈছে পাব্লিক ডিবেটক বা ছচিয়েল এণ্ড পলিটিকেল ইছ্যুক যে সাপ্ৰেছ কৰা হৈছে সেইটোৱে কি কয় ডেমক্ৰেচিক আমাৰ ষ্ট্ৰেংথেন কৰে কি কৰিব আমাৰ ডিপাৰ ৰিজেন্টমেন্ট আনিব বুলিহে কৈছে বা ইনষ্টেবিলিটি আনিব বুলি কোৱা হৈছে ফৰ্থ যিটো পইণ্ট দিয়া আছে ইয়াত সহযোগ পৰ্টেলটো কথা কোৱা হৈছে য'ত এটা ষ্ট্ৰাকচাৰেল কনচাৰ্ন আহিছে কি ষ্ট্ৰাকচাৰেল কনচাৰ্ন আহিছে যে এই পৰ্টেলটো জৰিয়তে এটা অট'মেটিক নটিচ যায় কণ্টেণ্ট ক্ৰিয়েটৰ যদি কেনেকৈ গভৰ্ণমেণ্টে বিচাৰে যে এইটো চেঞ্চিটিভ কণ্টেণ্ট হয় সেইটো ৰিমুভ কৰিবলৈ এটা নটিচ গুচি যায় আৰু সেই কণ্টেণ্টটো এইটো চোৱা নহয় যে সেইটো লেজিটিমেট হয় নে ইলেজিটিমেট হয় নে সেইখিনি চোৱা নহয় ভাল বেয়া গোটেইখিনি কণ্টেণ্ট ক্ৰিয়েটৰ ওচৰলৈকে এইটো যায় যে আপোনালোকে যিটো কণ্টেণ্ট আছে সেইটো ৰিমুভ কৰক বুলি দিয়ে সেইটোৱে কি হয় আমাৰ ক্ৰিয়েটিভিটিটো বাধা দিব সেইটো কি দেখুৱাব যে আমি আমাৰ যিটো ফ্ৰী স্পীচ সেইটো কি কৰিব বিচাৰিছো যিমানখিনি আৰ্ট আছে সেইটোক সাপ্ৰেছ কৰিব বিচাৰিছো এই আৰ্টিকেল ইমানেই আছে আজিৰ নিউজ পেপাৰ আৰ্টিকেলত ইমানেই আছে আপোনালোকে যদি এনেকুৱা নিউজ পেপাৰ এনালাইচিছ বা আন ইম্পৰ্টেণ্ট ইনফৰ্মেটিভ ভিডিঅ'সমূহ চাবলৈ বিচাৰে তেনেহ'লে আমাৰ XGIS একাডেমীৰ চেনেলটো লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব থেংক ইউ